গুড আফটাৰনুন এভৰিৱান সো আজি বিৰাটে ভাল লাগিছে আমাৰ যেটো ফেলিচিটেশন প্ৰগ্ৰাম আমি ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এনেকাকে কন্ডাক্ট কৰিছো বিৰাট ভাল লাগিছে চাব গলে আমাৰ যেটো জাৰ্নি হয় আমাৰ জাৰ্নিটো বিৰাটে সৰু হয় আমাৰ 4 ইয়াৰ্স হৈছে ই কুহিপাতৰ 4 ইয়াৰ্স হৈছে we started with ADRE পৰা আমি আৰম্ভ কৰিছিলো আৰু আজি তাৰিখত we have grown আমি এক্সপান্ড কৰি গৈছো লাহে লাহেকে আৰু অনলাইনৰ পৰা আমি এতিয়া অফলাইনলৈকে আমি ট্ৰানজিশন ল'বৰ কাৰণে আমি সক্ষম হৈছোগে আৰু yes and we are really very happy and particularly happy with your results and thank you all for that so first and foremost I would like to congratulate you all and this is not only about congratulating you but also to appreciate the collective guidance that our panelists they have given আজি খেতা ফন্ডৰ আছে আপোনালোকে নিশ্চয় জানে সাগে কিহত কেটাৰে এটো ব্ৰেইন চাইল্ড বুলি ক'ব পাৰি ই কুহিপাত so myself Samuel Senapati I am just the academic director here so yes Santanu Sarok আমি VC কৰি দিব পাৰিম নেকি ইন্টাৰভিউত যেতিয়া কৈছিলে যে কোৱেশ্চন হলে কৈছিলে ন যে আপোনালোক গ্ৰাসৰুট লেভেলত কাম কৰিব বিচাৰি আছে সময় আহি গৈছে বহুত অপৰচুনিটি পাব এনেকুৱা সাধাৰণ মানুহক সহায় কৰা গতিকে আপোচবিহীনভাৱে দ্বিধাবিহীনভাৱে কাম কৰি যাওক আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো Congratulations. Congratulations. Namaskar. Congratulations. Hello everyone, I'm Fahmi Mushari. I qualified the APSC exam this year and I'm grateful first of all and the feeling has not sunk in yet. I think we all share that sentiment. Etialoke ami feel kori je hoise ne hosake hoise so first of all I'd like to thank the panel members that are sitting here. I remember coming here as a very nervous person and all sir apnaloke je grill korile 45 minutes I think it helped us in the real interview right then we were not afraid of anything we gave our best and the thing is this journey to all the aspirants who are watching this it's going to be long be prepared it's not going to happen overnight it took me 3 years to get to this point and there is always going to be challenges along the way your own limitations or your own lack of self-belief will stop you but please remember why you're doing this whenever you feel like you're losing perspective or confidence and push through I also push through and by God's grace I'm here so all the best to everyone who's watching this and thank you again প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব খুজিছো ই কুহিপাতলৈ মোক ইয়াতে আজি আমন্ত্ৰণ কৰি আনাৰ বাবে আৰু লগতে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো কাৰণ যেটো ইন্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম পাতিছিলে হেতু এটা ফ্ৰী ইনিশিয়েটিভ আছিল আপোনালোকৰ আৰু তাৰ ফলত মই বহুতখিনি উপকৃত হৈছো মোৰ ফাইনেল ইন্টাৰভিউত ইয়াতেটো কমসে কম মোৰ অলমোস্ট 1 আৱাৰে ইন্টাৰভিউ লৈছিলে ইয়াতে ছাৰহতে আছিলে কিন্তু হেতু মোক বহুত বেছি হেল্প কৰিলে তাতে ফাইনেল ইন্টাৰভিউত বহুত বেছি হেল্প কৰিলে কোৱেশ্চনছ বিলাকো তেনেকুৱা কিছু আহিছিলে তাৰ পিছত যোৱাবাৰ মই ইন্টাৰভিউ লৈকে গলো বহুতখিনি এইবিলাক হেল্পৰ থ্ৰুৰে মই ইন্টাৰভিউ গৈ পালো কিন্তু মোৰ ফাইনেল লিষ্টত নাম নাহিলে তেতিয়া মই বহুত দুখিত হৈছিলো আৰু বহুত ভাগি পৰিছিলো কিন্তু সেইখিনি সময়ত মোৰ মা দেউতাই বহুত যথেষ্ট মোক উৎসাহ দিছে এনকাৰেজ কৰিছিলে মোৰ বাইদেৱে মোক কৰিছিলে তাৰ পিছত মই লগালগ মই নেক্সট দিনৰ পৰাই আসলতে পঢ়া আৰম্ভ কৰি দিছিলো তো এই ফাইনালি মই ভগৱানৰ আশীৰ্বাদও আছে ইয়াতে আজি এই সফলতা লাভ কৰিছো তো আজি মই সঁচাকৈ বহুত আনন্দিত আৰু শেষবাৰৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আজি ইয়াতে মাতি অনাৰ বাবে পোনপ্ৰথমে মই এই কুহিপাতৰ সকলো ছাৰ বাইদেউ সকলক ধন্যবাদ জ্ঞাপন কৰিছো মই এই কুহিপাতত
মেইনছ টেষ্ট ছিৰিজ লৈছিলোঁ মেইনছত, আৰু যিটোৱে মোক বহুতখিনি হেল্প কৰিছিলে এনচাৰ ৰাইটিঙত, বা য'ত যিখিনি ভুল হৈছিলে আপোনালোকে মোক ভালকৈ কৈ দিছিলে, আৰু সেইখিনি মই মানে ফাইনেলত মেইনছ এক্সামিনেশ্যনত লিখাৰ মেইন যিটো এনচাৰ ৰাইটিং লিখা ষ্টাইল বা কেনেকৈ লিখিব লাগে, ক'ৰ পৰা আৰম্ভ কৰিব লাগে, সেইখিনি মোক মানে বহুলভাৱে এটা হেল্প কৰিছিলে, আৰু যাৰ বাবে মই কৃতজ্ঞ আপোনালোকৰ ওচৰত। চ' এই সময়খিনিত মানুহক সেৱা কৰাৰ আগত আমাৰ যিটো জীৱন, আমাৰ এই জীৱনৰ যিটো ভাৰসাম্যতা, যিটো বেলেঞ্চ, সেই বেলেঞ্চ ৰখাটো মানে নিতান্ত আৱশ্যক। আৰু সকলোকে মই কংগ্ৰেচুলেশ্যন দিছোঁ, মোৰ লগৰখিনিক, আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মোক মাতি অনাৰ কাৰণে বিশেষকৈ বহুত বহুত ধন্যবাদ। সেইখিনিতে মোৰ এই চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। প্ৰথমে মই ই কুহিপাতক ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু মই ইণ্টাৰভিউ মোৰ এটা হাৰ্ডেল এটা আছিলে, আৰু এইবাৰ মই ভাবোঁ যে ইণ্টাৰভিউ এটা মেজৰ ৰোল প্লে' কৰিলে মোক ক্লিয়াৰ কৰা, যিহেতু মোৰ এইটো জাৰ্ণি এটা বহুত টায়াৰিং আছিলে, মোৰ দেন 3 years হৈ গৈছিলে, কিন্তু তাৰ যোনটো ই কুহিপাতৰ যিখিনি গাইডেঞ্চ দিলে তেখেতলোকে মোৰ বহুতখিনি সহায় হ'ল। আৰু মই ক'ব বিচাৰোঁ ই কুহিপাতৰ মই আগতে মক টেষ্ট ছিৰিজ লৈছিলোঁ, প্ৰিলিমছৰ লৈছিলোঁ, তাৰপিছত প্ৰিলিমছৰলৈ মোৰ সেইখিনি যিটো তেওঁলোকে অ'পেন মক টেষ্ট ছিৰিজ পাতে, তো সেইটো মোক বহুতখিনি সহায় কৰিছে। তো মই ই কুহিপাতত সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ চিভিল ছাৰ্ভিচৰ জাৰ্ণিটো মই কওঁ যে মই আছিলোঁ ইলেক্ট্ৰনিক্স এণ্ড টেলিকম ইঞ্জিনিয়াৰ, তাৰ পৰা মই চিভিল ছাৰ্ভিচ জাৰ্ণিটো মোৰ বহুত এটা ৰ'লাৰ কষ্টাৰ ৰাইড আছিলে, যিহেতু এটা বহুত ভাষ্ট ডিফাৰেঞ্চ হয়। মই ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, আৰু বাকীখিনি এইখিনি গোটেই আৰ্টছৰ যিখিনি ছাবজেক্ট পঢ়িব লাগে। তো মই ভাবোঁ যে মোৰ এইখিনি নলেজ মই গেইন কৰিলোঁ, মোৰ চিভিল ছাৰ্ভিচেছত মোৰ ফিউচাৰত যিখিনি জাৰ্ণি সেইখিনি বহুতখিনি সহায় কৰিব। ধন্যবাদ। ফাৰ্ষ্টলি আই উড লাইক টু থেংক ইকুইফাট। ইকুইফাটৰ লগত মই এতিয়াৰ পৰা নাই, বহুত আগৰে পৰাই জড়িত। মানে ইকুইফাটে যেতিয়া APSC প্ৰিভিয়াছ ইয়াৰ পেপাৰ্ছবোৰ ছল্ভ কৰিছিল, মই মোৰ জাৰ্ণিটো তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তেওঁলোকৰ পেপাৰ্ছবোৰ চাই পেলাই মই শিকিছিলোঁ, নোট কৰিছিলোঁ, এণ্ড তাৰপিছত ছাৰসকলে যেনেকৈ মোক গাইডেঞ্চ দিলে, যোনখিনি গ্ৰিলিং কৰিছে, সেইখিনি মানে খুবেই হেল্পফুল হৈছে। ইয়াতে দিয়া যোনখিনি পোষ্ট পাইছোঁ, সেইখিনিৰ তুলনাত মানে ফাইনেল ইণ্টাৰভিউটোত খুবেই মানে সহজ নিচিনাই ফিল কৰিছোঁ। এণ্ড ছেকেণ্ডলি আই উড লাইক টু টেল ডেট ইকুইফাটে মোৰ BEd জাৰ্ণিটোতো বহুত হেল্প কৰিছে। মই BEd কমপ্লিট কৰি থকা টাইমতে মই মোৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ APSCৰ, হ'লে সেইটো টাইমত GT-PGTৰ কাৰণেও ইকুইফাটে এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিল, সেইটোতো মই এনৰল কৰি পেলাই মই শিকিবলৈ সক্ষম হৈছিলোঁ। থেংক ইউ। ইকুইফাটক মই ধন্যবাদ কৰিব বিচাৰিম প্ৰথমতে, আৰু দ্বিতীয়তে মোৰ পৰিচয় দিবলৈ গ'লে মোৰ নাম শিৱমজ্যোতি বৰা, মোৰ ঘৰ তেজপুৰত, আৰু এইবাৰৰ যি APSC CC এক্সামিনেশ্যন আছিলে তাত মই এজ এন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ৰেংক 66 পাবলৈ সক্ষম হৈছোঁ। তাৰ উপৰিও যদি মই ক'বলগীয়া হয় তেন্তে মই ক'ব লাগিব ছাৰে মেনশ্যন কৰাৰ দৰে মই কুহিপাতৰ লগত 2022 চনৰ পৰা হয়তো জড়িত হৈ আছোঁ। তাৰ মাজতেই মই যি আমাৰ অফিচাৰ্ছসকল আছিলে, ছাৰ কংকন ছাৰ হওক বা জ্যোতিষ ছাৰ হওক, তেখেতসকলৰ লগত কথা পাতিবলৈ এটা সুবিধা পাইছিলোঁ। হয়তো সেইটো বস্তুৱে মোক যথেষ্টখিনি ইনস্পায়াৰ কৰিছিল এই চিভিল ছাৰ্ভিচেছ জাৰ্ণিটো কেৰি অন কৰিবলৈ। আৰু ইণ্টাৰভিউ প্ৰিপাৰেশ্যনৰ কথা যদি মই কওঁ, মই দুবাৰ গ্ৰিল লৈছোঁ, এবাৰ অনলাইন, এবাৰ অফলাইন। অনলাইনটো 1.5 ঘণ্টামান গ্ৰিল কৰিছে ছাৰহঁতে। সেইটো হয়তো মোৰ মেইন ইণ্টাৰভিউ যোনটো হৈছিলে মোক যথেষ্টখিনি হেল্প কৰিছিলে। সেইটোৱে মই অলপ কনফিডেণ্ট আছিলোঁ, আৰু ভয় তেনেকৈ হয়তো লাগিছিল, যোনটো মই ভাবোঁ যদি মক নিদিয়াকৈ মই গ'লোঁ হয় তেতিয়া বেছি মই ভয় লাগিল হয় বা কনফিডেণ্ট ফিল নকৰিলোঁ হয়। তো ছাৰহঁতক মই থেংক ইউ কৈছোঁ আকৌ এবাৰ। আৰু এছপাৰেণ্টসকলক মই ক'ম যে কষ্ট কৰি যোৱা, কষ্টৰ অবিহনে একো নাই। যদি ভাবিছা যে আজি নহ'ব, তেনেকুৱা নহয়। আমাৰো হয়তো তেনেকুৱা বহুত ক্ষেত্ৰত লাগিছিল যে আমাৰ নহ'ব আৰু এই জাৰ্ণিটো আমি এৰি দিওঁ, তেনেকুৱা নহয়। অলপ কষ্ট হয়, সময় দিব লাগে, পাৰিবা, নিশ্চয় পাৰিবা। গতিকে অল দ্য বেষ্ট আৰু থেংক ইউ। ইকুইফাট। মই ইয়াতে মাজতে এইটো কথা ক'ব লৈছোঁ ডেট আমি যেনেকৈ ষ্টাৰ্ট কৰা হৈছিলে আমাৰ ইকুহিপাত, চ' উই ষ্টাৰ্টেড ভেৰি স্মল। আৰু আজিৰ তাৰিখত চাব গ'লে আমাৰ তেনেকুৱা অফলাইন আমাৰ ক্লাছেছ নাই। এতিয়া জাষ্ট ট্ৰানজিশ্যনটো আনিছোঁহে আমি। লাষ্ট ফ্ৰাইডে ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম আমি সক্ষম হৈছোঁ অফলাইন টেষ্ট কৰা।
অফলাইন এনসাৰ ৰাইটিং টেষ্ট হওক বা আমাৰ MCQ টেষ্ট হওক ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এইখিনি আনিছোঁ চ' উই হেভ আৱাৰ প্লেটফৰ্ম হিয়াৰ চ' সেইটো মোৰ বিৰাট ভাল লাগিছে বাট য়েছ অনলাইন আমাৰ ভেৰি ষ্ট্ৰং প্ৰেজেঞ্চ এটা আছে এণ্ড উই আৰ ভেৰি হেপী to again tell you this we have reached 2 lakh subscribers so সেইটো আমাৰ কাৰণে বিৰাট ভাল লাগিছে আৰু আমাৰ আৰু চেনেলছ বিলাকো আছে লাইক ইকোহিপাত ইজ নট দ্য অনলি চেনেল ইকোহিপাতৰ লগত আমাৰ সিষ্টাৰ চেনেল বিলাকো আছে লাইক ইকোহিপাত সায়েন্স এটা আছে আৰু ইকোহিপাত APSC UPSC এটা আছে so we are trying our very best যিমান পাৰো আমি এফৰ্ট দি আছো আমি তাতো যাতে নেকি আমাৰ সাবস্ক্ৰাইবাৰ বঢ়াব লাগে but that is not our main intention our main intention is to help the aspirants in the ground level itself. A panel or 3D we have reached out to so many students, we have inspired so many students and we have helped so many students to achieve their dream job. So yes, our students are there. Sihotor kiba doubt thake heble apnalok putibo pare or else you guys can share your journey. Congratulations Soboke. I wanted to know kon jodi apnaloke if you could light us about the Assam specific topics cause মানে অকমান ৰিলায়েবল ৰিসোৰ্সেস পাবলে হেতুৰ অকন অভাৱ আমি পাইছো জাস্ট হেতুৱে সুধিব আছিলে কি সাপোজ মেমে ক'লে আপুনি UPSC পৰা ষ্টাৰ্ট কৰিছিলে তো why did you not continue with your UPSC journey এইবাৰ মানে মেইনছত এনেকুৱা কুৱেশ্যন কিছুমান আহিছিলে যিবোৰ মানে একেবাৰে অপ্ৰত্যাশিত আছিলে তো সেই কুৱেশ্যনখিনি কেনেকৈ মানে আপোনালোকে চাইছিলে বা সেই মুহূৰ্তটোত 7 মিনিটত বা 10 মিনিটৰ ভিতৰত মানে কেনেকৈ এটা আনচাৰ লিখিছিলে মানে সেইটো সম্পৰ্কে অলপ জনাব So overall it includes 52 MCQ tests 52 MCQ tests so eta test to 100 take question thake so total 52 ta thakibo so we will have total 5200 questions okay and we will provide you proper explanations amar diya jabo and also along with that we have 50 descriptive tests which is for answer writing only so answer writing hisabe tate sabe bole sectionalu ase and MCQ to sectionalu ase aru full length to ase আৰু যেটো আমাৰ 50 ডেসক্ৰিপটিভ টেষ্ট হয় তাতে ইচ এন্ড এভৰি পেপাৰ 20 টা কোৱেশ্চনছ আছে বাট আমাৰ এথিক্সৰ পেপাৰো আছে সো এথিক্সৰ পেপাৰ থাকিলে তাতে 19 টা কোৱেশ্চনছ থাকিলে সো সেই হিচাপেও আমি সেকশনাল হিচাপেও আমি বনাই থৈছো সো ইয়াতে যদি আমি চাও 50 টা ডেসক্ৰিপটিভ টেষ্ট আছে which means like we will explore at least 1000 questions answer writing questions সো তাৰ পিছত আমাৰ লগতে আমাৰ এক্সপ্লেনেশনছ কিনো দিয়া যাব আই মিন টু সে মডেল আনসাৰছ কিনো দিয়া যাব okay so etu amar hoy gol pursuit 365 ami naam disu everyone sobore contribution birate important hoy and Dhruvo father is sage I guess okay namaskar নমস্কাৰ এই কুই পঠলৈ মই হেক জনাইছো মোৰ ল'ৰা ধ্ৰুৱজিৎ দাস আমাৰ ডাঙৰ ল'ৰা হি এই যিটো মানে সফলতা কৰিলে সেইটোত আমি আনন্দিত সুখ অনুভৱ কৰিছোঁ আৰু লগতে আপোনাৰ আগৰ পৰা যিটো মানে সহায় আপোনাৰ যিটো হেল্প মানে পাইছে সেইটোত আপোনালোকক আমি ধন্যবাদ জনাইছোঁ সৰুৰ পৰা সি বহুত কষ্ট কৰিছিল মানে ক্লাছ 3 পৰাই যথেষ্ট কষ্ট কৰিছিল পৰিশ্ৰম কৰিছিল গতিকে সি আজি সেই ফলটো পাইছে সেইটো কাৰণে আমি সুখ অনুভৱ কৰিছোঁ আপোনাক মানে সেৱা জনাইছোঁ এইখিনি মোক ক'বলগীয়া সো আপোনালোকে যিখিনি কথা শেয়াৰ কৰিলে আমাৰ লগত বিৰাতে ভাল লাগিলে শুনি পেলাই আপোনালোকৰ জাৰ্নি আৰু আপোনালোকৰ কেনে ধৰণৰ ইন্টেনশনছ আছে we got to know that so we are extremely happy with that as well and again আপোনালোকক আমি আজি ইয়াতে আমি ইনভাইট কৰিছিলো not only as our successful candidates but also as like you all of you are our new faces of Ecohipat and thank you all for coming because actually it's coming from my heart right now so মোৰ বিৰাট ভাল লাগিছে that Ecohipaতৰ লগত মই আগৰ পৰা জড়িত নাছিলো but মই যেতিয়াৰ পৰা জড়িত হৈছো and this is the first time যত নেকি মোৰ ভাল লাগিছে that I interview guidance program যেটো হ'ল মই যেনেকৈ ক'লো আপোনালোকক 10 out of 24 so মোৰ হিচাপে চাব গ'লে it's a very good success so thank you all so much and